তাতে যিখিনি কামৰ পাৰদৰ্শিতা দেখুৱাইছে আমাৰতো ভালে লাগিছে। এনেকৈ যদি দেশত যদি ভৱিষ্যতে যদি অসমৰ জনসাধাৰণৰ কাৰণে এনেকুৱা কাম কৰি যায় তেনেহ'লে অসমখন কিছু ভাল হ'ব বুলি মোৰ ধাৰণা। আৰু মোটামুটি ভালে আৰু ভাল পাইছে। কৰোণা এই যে দিছে এইটো ক'ভিডটো ইয়াৰ কাৰণে অলপ ভাল পাইছে। অলপ ভাল লাগিছে, বেয়া লগা নাই। যিখিনি কাম কৰে তেওঁ ভালে কৰে কামবিলাক, সেইকাৰণে ভাল লাগিছে। সন্তুষ্ট মানে তেওঁ যিটো কাম কৰি আছে তেওঁৰ ছিষ্টেম মতে তেওঁ কৰি আছে। ইয়াৰ বাহিৰে তেওঁ যিটো ছিষ্টেমত কাম কৰিব তেওঁৰ ছিষ্টেমতে কাম কৰিব। আমি আৰু ফটকৈ বাহিৰৰ পৰাতো আমি ধৰিব নোৱাৰিম তেওঁ কি কৰি আছে। কিছুমান বস্তু আছে তেওঁ খোলা চোৱাকৈ কৈ আছে, অ'পেনকৈ কৈ আছে। কিছুমান বস্তু তেওঁ ভিতৰীয়াকৈ কৰি আছে। ভিতৰীয়াকৈ যিকেইটা কৰি আছে সেইকেইটা আমি নিজে নাজানো যে কি কৰি আছে তেওঁ। আৰু যিকেইটা ছিষ্টেমবিলাক বৰ্তমানে যিকেইটা ছিষ্টেম দি আছে, SOP কেইটা যিকেইটা দি আছে ভালেই চলি আছে। তেওঁৰ যিটো কৰ্ম মই আগতেও ভাল পাইছিলোঁ, খুব মানে ষ্ট্ৰং আৰু সাহসেৰে সকলো কামত সোমাই যায়। আৰু এতিয়াতো যিটো দেখিছোঁ আগতকৈ আৰু বেছি উদ্যমেৰে কাম কৰিছে। তাৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা। অসমৰ ৰাইজে বহুত আশা কৰিছে তেওঁৰ ওপৰত, বিপুল ভোটত তেওঁক জয়যুক্ত কৰিছে। আমি সকলোৱে অসমৰ ৰাইজে আশা কৰোঁ যে আগন্তুক দিনবিলাক সকলোৰে কাৰণে যাতে ভাল হয়, সকলোৱে যাতে মিলি প্ৰীতি থাকিব পাৰে। সকলো যিবিলাক অসাধু ব্যৱসায় আছে তেওঁলোকৰ ওপৰত যিবিলাক তেওঁলোকে মানে কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীখিনি যদি সঁচাকৈ ৰূপায়িত কৰিব পাৰে তেনেহ'লে আগন্তুক দিন খুব ভাল হ'ব বুলি আমি আশা কৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ এটা মাহ সম্পূৰ্ণ হ'ল। এখন চৰকাৰৰ বাবে এটা মাহ যথেষ্ট নহয়। অসমৰ জনতাই এই চৰকাৰৰ সপক্ষে ভোটদান কৰিছিল 5টা বছৰৰ বাবে। তৎসত্বেও এটা মাহত এই চৰকাৰখনে কি কৰিলে তাক আমি পৰ্যালোচনা কৰিব ওলাইছোঁ। হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ মূল সদস্য সংখ্যা 14 জন। মুখ্যমন্ত্ৰীক বাদ দি 13 জনকৈ কেবিনেট মন্ত্ৰী। এই 13 জনৰ ভিতৰত 5 জনেই প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস মন্ত্ৰী হ'ল। প্ৰথমবাৰৰ বাবে ৰঞ্জিত দাসে মন্ত্ৰিত্বৰ দায়িত্ব লৈছে। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু। প্ৰথমবাৰৰ মন্ত্ৰী যদিও ৰণোজ পেগুৰ প্ৰতি বিশ্বাস ৰাখি হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁক দিছে। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে অশোক সিংঘাল। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে বিমল বৰা আৰু উৰ্খাও গোঢ়া ব্ৰহ্ম। এই প্ৰতিজন প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে যদিও এওঁলোকক কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু প্ৰতিজনকেই এক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। এমাহত এই 13 জন মন্ত্ৰীৰ পাৰদৰ্শিতা কেনেকুৱা? কোনজন মন্ত্ৰীয়ে আটাইতকৈ বেছি কাম কৰিব পাৰিছে এমাহত? কোনকেইজন মন্ত্ৰী কাৰ্যত এমাহত বিফল হৈছে? 24 ঘণ্টাই ক্ৰম অনুসৰি চূড়ান্ত কৰিছে 13 মন্ত্ৰীৰ এমহীয়া পাৰ। 24 ঘণ্টা অনুষ্ঠানৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনতা তথা অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰি এই 13 জন মন্ত্ৰীৰ ভিতৰত কোনে কেনে পৰ্যায়ত স্থান দখল কৰিছে সেয়া আমি নিৰূপণ কৰিবলৈ চেষ্টা চলাইছে। তেনেহ'লে তেওঁলোকৰ তালিকা মন দি শুনক। 1. কেশৱ মহন্ত, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী। হয়, এই 13 জন মন্ত্ৰীৰ ভিতৰত 1 নম্বৰ স্থানত আছে কেশৱ মহন্ত। কেশৱ মহন্ত এতিয়া স্বাস্থ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব কেশৱ মহন্তৰ হাতত অৰ্পণ কৰাৰ লগে লগে ৰাজ্যবাসী শংকিত হৈ পৰিছিল। কোভিডৰ এই কালত কেশৱ মহন্তই এই বিভাগ চম্ভালিব পাৰিবনে নাই বুলি প্ৰশ্ন উঠিছিল। কিন্তু দেখা গ'ল অতি সফলতাৰে কেশৱ মহন্তই এটা মাহত কোভিডৰ সৈতে যুঁজাত নেতৃত্ব দিবলৈ সক্ষম হৈছে। কেতিয়াবা লখিমপুৰত, পিছবেলা গুৱাহাটীত, আকৌ সন্ধ্যাৰ বেলাত কেশৱ মহন্তক দেখা যায় নগাঁৱৰ ভিতৰুৱা অঞ্চলত। পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ দৰেই তৎপৰ হৈ আছে কেশৱ মহন্ত। আচলতে সেয়েহে 24 ঘণ্টাৰ অনুষ্ঠানে 13 জন মন্ত্ৰীৰ ভিতৰত পাৰদৰ্শিতাৰ ক্ষেত্ৰত 1 নম্বৰ স্থান দিব ওলাইছে কেশৱ মহন্তক। এই পজিটিভৰ হাৰ যোৱা পৰহি 2.96 আছিল। যোৱাকালি অকণমান বাঢ়িছে, যোৱাকালি টেষ্টিং কম হৈছিল, অলপ বাঢ়িছে 3.3
3.24 হৈছে আৰু যিদিনা আমি দায়িত্ব লৈছিলোঁ সেইকাৰণে সেইদিনা পজিটিভিটিৰ হাৰ আছিল 9.13 গতিকে যিদিনা আমি দায়িত্ব লৈছিলোঁ সেইদিনাখন ডেথ কেছ আছিল 85 আৰু যোৱাকালি 55 হৈছে কিন্তু আজি 3-4 দিন 37 46 এনেধৰণে এই ক্ষেত্ৰতো হ্ৰাস পাইছে 2 ৰণোজ পেগু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ওপৰত শিক্ষা বিভাগৰ দায়িত্ব দি হিমন্ত বিশ্ব শৰ্মাই এক প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল ৰণোজ পেগুৰ বিচক্ষণতা হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে আৰু কাৰ্যত এটা মাহত দেখা গ'ল নৱাগত মন্ত্ৰী ৰণোজ পেগুৱে নিজৰ বিচক্ষণতা প্ৰমাণ কৰিলে ৰণোজ পেগুৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান বহু শিক্ষকৰ দৰমহা নিয়মীয়া হোৱা নাই পৰ্যায়ক্ৰমে এই সমস্যা আকল কৰিবলৈ চেষ্টা চলাইছে ৰণোজ পেগুৱে ৰণোজ পেগুৱে বিগত সময়ছোৱাত যিখিনি কাম কৰিলে সেই কাম দেখি সকলোৱে ক'বলৈ বাধ্য হৈছে অসমে বহুদিনৰ মূৰত এজন পৰিপক্ক শিক্ষামন্ত্ৰী লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অতি সুন্দৰ উত্তৰসূৰী হৈছে এই ৰণোজ পেগু ৰণোজ পেগু এতিয়া ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে CBSE দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছত অসমত কি কৰিব তাক লৈ জল্পনা কল্পনা চলিছিল একাংশ ছাত্ৰ ছাত্ৰীৰ দাবী সত্ত্বেও ৰণোজ পেগু নিজৰ স্থিতিত অটল আছে ৰণোজ পেগুৱে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবই কিন্তু কেনেকৈ কৰিব তাক লৈ ভিন্ন পৰ্যায়ত আলোচনা চলি আছে ৰণোজ পেগুৱে এইখিনি সময়ত এনে কেতবোৰ কাৰ্যব্যৱস্থা হাতত লৈছে যাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী অনাগত সময়ছোৱাত শিক্ষা বিভাগে গম পাব যে ৰণোজ পেগুৱে কেনে বিচক্ষণতা প্ৰদান কৰিছে এই বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত 3 পীযুষ হাজৰিকা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হৈছে ইয়াৰ পূৰ্বে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মাই যেতিয়া স্বাস্থ্য বিভাগ চলাইছিল পীযুষ হাজৰিকাক ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব দিছিল হিমন্ত বিশ্বই পীযুষ হাজৰিকাক যথেষ্ট ভৰসা কৰিছে এইবাৰ অসমত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অমিত শ্বাহলৈকে বিভিন্নজনে কৈছিল যে অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ'লে আটাইতকৈ তৎপৰ হ'ব লাগিব জলসম্পদ বিভাগ স্বাভাৱিকতে জলসম্পদ বিভাগৰ গুৰুত্ব আছিল এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগৰ দায়িত্ব দিছে পীযুষ হাজৰিকাক দেখা গৈছে পীযুষ হাজৰিকাই দায়িত্ব লোৱাৰ পিছতেই 24টা বেয়া হৈ থকা মথাউৰি প্ৰায় 20টাৰো অধিক মথাউৰি নতুনকৈ মেৰামতি কৰিবলৈ সক্ষম হৈছে পীযুষ হাজৰিকাই দেখুৱাইছে যে এজন মন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে বিভাগৰ ঠিকাদাৰসকলক নিয়ন্ত্ৰণ কৰিব পৰা যায় প্ৰথমবাৰৰ বাবে জলসম্পদ বিভাগে নিজাববীয়াকৈ ক্ৰয় কৰিব ওলাইছে জিঅ' বেগ বানপানীয়ে মথাউৰি ভঙাৰ লগে লগে ব্যৱহাৰ কৰা হ'ব এই জিঅ' বেগ সাধাৰণতে মথাউৰি ভঙাৰ পিছত জলসম্পদ বিভাগৰ কৰিবলগীয়া দায়িত্ব একোৱেই নাথাকে সমগ্ৰ দায়িত্বটো ঠিকাদাৰৰ ওপৰত অৰ্পণ কৰি জলসম্পদ বিভাগ ইমান দিনে বহি আছিল কিন্তু পীযুষ হাজৰিকাই এইবাৰ নতুন ব্যৱস্থা হাতত লৈছে কোনো মথাউৰি ভাঙিলে লগে লগে বিভাগৰ তৰফৰ পৰা জিঅ' বেগৰ জৰিয়তে তৎকালে এক মেৰামতি কৰাৰ ব্যৱস্থা হাতত লৈছে মন্ত্ৰীজনে যুৱ মন্ত্ৰী হিচাপে এই এটা মাহত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে পীযুষ হাজৰিকাই আনকি সাংবাদিকৰ ক্ষেত্ৰতো বিশেষ পেঞ্চন ঘোষণা কৰিছে এইজন মন্ত্ৰীয়ে সেয়েহে আমি পীযুষ হাজৰিকাক মন্ত্ৰীসভাৰ 3 নম্বৰ সফল মন্ত্ৰী হিচাপে ঘোষণা কৰিছোঁ 4 অজন্তা নেওগ বিত্তমন্ত্ৰী অজন্তা নেওগক বিত্ত বিভাগৰ দৰে দায়িত্ব দি হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে যিদৰে এগৰাকী মহিলাক বিত্তমন্ত্ৰীৰ দায়িত্ব দিছিল একেদৰে হিমন্ত বিশ্ব শৰ্মাই এগৰাকী মহিলাক বিত্ত বিভাগৰ দায়িত্ব দিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বহু হিতাধিকাৰী আঁচনিৰ ধল মুকলাই দিয়াৰ প্ৰক্ৰিয়া বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনি আদিৰ ধন মাহৰ 10 তাৰিখে মুকলি কৰি দিয়াৰ দায়িত্ব 1 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগৰ ওপৰত ইমানেই ভৰসা ৰাখিছিল যে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নিবনুৱাক এবছৰৰ ভিতৰত নিযুক্তি দিয়াৰ বাবে যিখন কমিটি গঠন কৰিছিল সেই কমিটিৰ দায়িত্ব দিছে অজন্তা নেওগ
অজন্তা নেওগে ইতিমধ্যে বিভিন্ন বিভাগত কিমান পদ খালী আছে তাৰ তথ্য সংগ্ৰহ কৰিবলৈ সফল হৈছে। এই পৰ্যন্ত অজন্তা নেওগে অতি সুন্দৰভাৱে বিত্ত বিভাগটো চলাবলৈ সক্ষম হৈছে, কিন্তু অজন্তা নেওগৰ হাতত থকা সমাজ কল্যাণ বিভাগটো কেনেকৈ পৰিচালিত কৰে সেয়া লক্ষণীয় হ'ব। এই বিভাগটো নিৰ্দিষ্ট এজন ঠিকাদাৰে বিভিন্ন সময়ত চলাই আহিছিল। এইবাৰ ইয়াক অজন্তা নেওগে শুধৰণি দিব পাৰিবনে নাই সেয়া এক প্ৰশ্নৰ বিষয়। উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ এক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছিল যে সমাজ কল্যাণ বিভাগ নিৰ্দিষ্ট এজন ঠিকাদাৰৰ বিভাগ এতিয়াৰ পৰা হ'ব নোৱাৰিব, এই বিভাগ হ'ব লাগিব অজন্তা নেওগৰ বিভাগ। 5. অতুল বৰা কৃষিমন্ত্ৰী। অসম গণ পৰিষদৰ দ্বিতীয়জন মন্ত্ৰী অতুল বৰা। অতুল বৰাক সফল মন্ত্ৰী হিচাপে আমি 5 নম্বৰ স্থান দিছোঁ। অতুল বৰাই এনে বহুবোৰ কাম কৰিছে যিবোৰ কাম কাৰ্যত চকুত পৰা নাই, কিন্তু এই কামবোৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। কৃষি ক্ষেত্ৰত এইকেইদিন অতুল বৰাই ব্যাপক তৎপৰতা দেখুৱাবলৈ বাধ্য হৈছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কাম কৰিবলৈ বাধ্য হৈ পৰিছে অতুল বৰা। প্ৰধানমন্ত্ৰীৰ কিষাণ আঁচনিৰ ভুৱা হিতাধিকাৰী চিনাক্তকৰণৰ প্ৰক্ৰিয়া, কৃষিখণ্ডৰ বহুকেইটা আঁচনিৰ ধন মুকলি, অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী হিচাপে আছুৰ কাৰ্যালয়লৈ গৈ প্ৰাৰম্ভিক আলোচনা। কৃষিমন্ত্ৰী অতুল বৰাক অসম চুক্তি ৰূপায়ণৰ দায়িত্বও দিয়া হৈছিল। ইতিমধ্যে এই বিভাগটো বুজি লৈছে অতুল বৰাই। প্ৰাৰম্ভিক পৰ্যায়তেই সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ গৈ অসম চুক্তি সংক্ৰান্তত বিতং আলোচনা কৰিছিল মন্ত্ৰীজনে। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ গৈ এইদৰে আলোচনা কৰা অতুল বৰাই প্ৰথমজন মন্ত্ৰী। সেয়েহে অতুল বৰাক আমি পঞ্চম সফল মন্ত্ৰী হিচাপে স্বীকৃতি দিছোঁ। 6. অশোক সিংঘল নগৰ উন্নয়ন মন্ত্ৰী। অশোক সিংঘলে প্ৰথমবাৰৰ বাবে দায়িত্ব পাইছে। ইয়াৰ পূৰ্বে গুৱাহাটী উন্নয়নৰ উপাধ্যক্ষৰ দায়িত্বত আছিল অশোক সিংঘল। সেই সূত্ৰে গুৱাহাটী উন্নয়নৰ কিছু কাম কাজ তেওঁ বুজি পায়। গুৱাহাটী মহানগৰীৰ নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া, নলা নৰ্দমাৰ পৰা উলিয়াই অনা জাবৰ তৎকালে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে গঠন কৰা কমিটিৰ অধ্যক্ষৰ দায়িত্ব। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হোৱা অশোক সিংঘলক ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ ঋণ মহিলাসকলক কেনেকৈ ৰেহাই দিব পাৰে তাৰ বাবে গঠন কৰা কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিছে। যথেষ্ট সফলতাৰে এই কামখিনি পুংখানুপুংখীভাৱে কৰিছে অশোক সিংঘলে। অশোক সিংঘলৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে মহানগৰীৰ নলা নৰ্দমাৰ পৰা চাফা কৰা আৱৰ্জনাসমূহ বহুদিন ধৰি পথৰ কাষতেই থৈ দিয়া হয়, ফলত পথ লেতেৰা হৈ পৰে। কিন্তু এই জাবৰ জোঁথৰ যাতে সোনকালে আঁতৰাব পাৰে তাৰ বাবে এক ব্যাপক আঁচনি লৈছে অশোক সিংঘলে। অশোক সিংঘলৰ বিৰুদ্ধে GMDA ফ্লেট আবণ্টনৰ দুৰ্নীতিৰ অভিযোগ। বৃহস্পতিবাৰে এই অভিযোগ অস্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিয়ে বেছি দাম দিব তেওঁই ক্ৰয় কৰিব পাৰিব GMDA ফ্লেট, দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। একাংশ টেলিভিজন চেনেলে প্ৰচাৰ চলাইছিল যে GMDA ফ্লেট আবণ্টনত অশোক সিংঘলে দায়িত্ব লৈ দুৰ্নীতি কৰিছে, কিন্তু সমগ্ৰ বিষয়টোত তদন্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অশোক সিংঘলক সম্পূৰ্ণ ক্লিন চিট দিছে। সাত নম্বৰ, পৰিমল শুক্লবৈদ্য বনমন্ত্ৰী। বনমন্ত্ৰী হিচাপে যোৱা এটা মাহত যথেষ্ট সফল হৈছে পৰিমল শুক্লবৈদ্য। বিশেষকৈ বৰহমপুৰৰ নিকটৱৰ্তী স্থানত প্ৰায় 20টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল পৰিমল শুক্লবৈদ্য। পৰিমল শুক্লবৈদ্যই এইকেইদিন বন বিভাগৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে। আশা কৰা হৈছে বন বিভাগক অধিক প্ৰাণবন্ত কৰি তুলিবলৈ সক্ষম হ'ব পৰিমল শুক্লবৈদ্য। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ পৰা পূৰ্বৰ তুলনাত অধিক ৰাজহ সংগ্ৰহৰ আঁচনি লৈছে। ইয়াৰ বাবে পৰিমল শুক্লবৈদ্যৰ ওপৰত অধিক দায়িত্ব পৰিছে। আশা কৰা হৈছে পৰিমল শুক্লবৈদ্যই বন বিভাগৰ দুৰ্নীতি ৰোধ কৰি অধিক ৰাজহ ৰাজকোষত জমা দিব পাৰিব। 8 নম্বৰ, বিমল বৰা শক্তিমন্ত্ৰী। প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে বিমল বৰা। সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ বিমল বৰাক মন্ত্ৰীসভাত স্থান দি হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছিল তেওঁৰ উদাৰতা। ইতিমধ্যে হিমন্ত বিশ্বৰ নিৰ্দেশত বিমল বৰাই বহু ক্ষেত্ৰত যথেষ্ট তৎপৰতা দেখুৱাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শক্তিমন্ত্ৰীৰ অভিযান,
বিদ্যুৎ চুৰি কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি। প্ৰাৰম্ভিক পৰ্যায়ত এই কাম কৰিছে বিমল বৰাই। বিমল বৰাৰ লগত সাংস্কৃতিক বিভাগটো আছে। সেই বিভাগটোৰ বাবে যথেষ্ট কৰণীয় আছে এইজন মন্ত্ৰী। 9 নম্বৰ ৰঞ্জিত দাস, পঞ্চায়ত আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক এই 13জন মন্ত্ৰীৰ ভিতৰত আমি 9 নম্বৰ স্থান দিছোঁ। ৰঞ্জিত দাসে যিদৰে কাম কৰিব সুযোগ পাইছিল সেইদৰে এই এটা মাহত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে। তথাপিও তেওঁৰ কামক আমি 9 নম্বৰ দিছোঁ। কোভিডৰ সৈতে যুঁজিবলৈ পঞ্চায়তত সক্ৰিয় কৰা হৈছে, কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব লৈ বিশেষ সফলতা দেখুৱাব পৰা নাই। জনস্বাস্থ্যক লৈ এমাহত যথেষ্ট কাম কৰাৰ সুযোগ পাইছিল ৰঞ্জিত দাসে। বিগত প্ৰায় 15-20 বছৰ ধৰি জনস্বাস্থ্য বিভাগ কেৱল লুণ্ঠনৰ বিভাগৰূপে পৰিণত হৈছিল। বিভিন্ন জনস্বাস্থ্যৰ আঁচনি আছে যদিও প্ৰয়োজনীয় খোৱা পানী গাঁৱে গাঁৱে বা চহৰে চহৰে পোৱা নগৈছিল। ৰঞ্জিত দাসে এই বিভাগটোক অধিক ত্বৰান্বিত কৰাৰ সুযোগ পাইছিল, কিন্তু এক মাহত সেই সুযোগ তেওঁ হেৰুৱাইছে। আশা কৰা হৈছে অনাগত সময়ছোৱাত এই বিভাগক অধিক ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব ৰঞ্জিত দাসে। 10 নম্বৰ চন্দ্ৰমোহন পাটোৱাৰী, উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱাৰীক 13জন সফল মন্ত্ৰীৰ মাজত 10 নম্বৰ স্থান আমি দিবলৈ বাধ্য হৈছোঁ। চন্দ্ৰমোহন পাটোৱাৰী অভিজ্ঞ ৰাজনীতিবিদ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পিছত তেওঁ যিধৰণে কাৰ্যক্ষম হ'ব লাগিছিল সেইদৰে কাৰ্যক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। কাগজ কল দুটা নিলামত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যজুৰি ইয়াক লৈ পাটোৱাৰী সমালোচিত হৈছে। দুটাকৈ কাগজ কল নিলামত বিক্ৰী কৰা হ'ব বুলি কোৱা হৈছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে 1200 কোটি টকা দি এই দুটা কাগজ কল কোনেও নিলামত ক্ৰয় কৰিব নাহে। এই কাগজ কল দুটা কি ধৰণে পুনৰ উদ্ধাৰ কৰিব পাৰি তাৰ কোনো ব্যৱস্থা লোৱা নাই চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই কাগজ কল দুটা কাগজ কলৰ ৰূপতেই ৰখা হ'ব নে অন্য কিবা দিশলৈ পৰিৱৰ্তন কৰা হ'ব সেই বিষয়ে সঠিক সিদ্ধান্ত লোৱাটো প্ৰয়োজন চন্দ্ৰমোহন পাটোৱাৰী। 11 উৰ্খাও গৌৰৱ বৰ্ম, জনজাতি কল্যাণ মন্ত্ৰী। UPPLৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰৱ বৰ্মক আমি 11 নম্বৰ স্থান দিছোঁ। তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাই। অৱশ্যে ইতিমধ্যে আত্মসমৰ্পণ কৰা NDFBৰ সদস্যসকলৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈ এক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হৈছে উৰ্খাৱে। এই ক্ষেত্ৰত আগভাগ লৈছে BTCৰ মুৰব্বী প্ৰমোদ বড়োৱে। সঞ্জয় কিষাণ, শ্ৰম আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰী। মন্ত্ৰিত্বৰ দায়িত্ব লৈ সঞ্জয় কিষাণে কেইবাখনো জিলা ভ্ৰমণ কৰা দেখা গৈছে। বিশেষকৈ লখিমপুৰ জিলাৰ অভিভাৱকৰ দায়িত্ব লৈ সেইখন জিলা ভ্ৰমণ কৰিছে সঞ্জয় কিষাণে। একেধৰণে সঞ্জয় কিষাণক ধেমাজিতো তৎপৰ হোৱা দেখা গৈছে। সঞ্জয় কিষাণৰ বিৰুদ্ধে স্বজন তোষণৰ গুৰুতৰ অভিযোগ, পৰিয়ালৰ তথা ঘনিষ্ঠ ব্যক্তিক চাকৰি দিয়াৰ অভিযোগ। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। সঞ্জয় কিষাণৰ বিৰুদ্ধে ছ'চিয়েল নেটৱৰ্কিং ছাইটত গুৰুতৰ অভিযোগ উত্থাপন হৈছিল, কিন্তু প্ৰকৃততে এই তথ্য কিমান সত্য সেই কথা এতিয়াও প্ৰমাণিত হোৱা নাই। যোগেন মোহন, ৰাজহ মন্ত্ৰী। যোগেন মোহন নতুন মন্ত্ৰী নহয়, পূৰ্বেও তেওঁ মন্ত্ৰীসভাত আছিল, কিন্তু যোৱা এটা মাহত ৰাজহ মন্ত্ৰী হিচাপে তেওঁ কোনো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাই। সেয়েহে 13জন মন্ত্ৰীৰ অন্তিম স্থানত আমি ৰাখিছোঁ যোগেন মোহনক। ব্যুৰ' ৰিপৰ্ট DY365।